লৈ গ'লো কিহে নয়ন আজি দেখোন গছৰ তলত গীতা বাজিছে কথাটো কি নকবি আৰু ভাই ঘৰতো শান্তি নোহোৱা হৈছে পিছে তইনো কলৈ যাও এই চকৰ পৰা ঘৰত আলহী আহিছে কিবা অলপ লৈ আহো হয় নেকি দে যা নহ'লে তই দে বুজাই থাক তই মই আহো বাইদেউ আহক আহক বহকে কাম কৰি আছিল হ'বলা হয় বাইদেউ বহু দিনৰ মূৰত দেখোন বাইদেউ বাবাৰো পৰীক্ষা পালেহি নহয় তাৰ লগত লাগি থাকোতে গোটেই দিনটো কেনেকৈ যায় গমেই নাপাওঁ পিছে তোমালোকৰ নয়নৰ প্ৰস্তুতি কেনেকুৱা চলিছে পৰীক্ষাৰ কিনো কম তাৰ কথা তাক লৈ আমাৰ বৰ চিন্তা পৰীক্ষালৈ আৰু বেছি দিন নায়েই নহয় কিন্তু সি পঢ়া শুনাৰ প্ৰতি মন কাণেই নিদিয়া হৈছে তাৰ গীটাৰখনৰ প্ৰতিহে ৰাপ বেছি তাক প্ৰায়ে দেখি থাকো কান্ধত গীটাৰখন ওলোমাই ইফাল সিফাল ঘূৰি ফুৰা সকলো ল'ৰাই আৰু আমাৰ বাবাৰ নিচিনা নহয় নহয় আমাৰ বাবাইটো আৰু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পঢ়াতেই ব্যস্ত থাকে হয় বাইদেউ আপুনি ঠিকেই কৈছে একদম সঁচাকৈয়ে বৰ ভাল ল'ৰা সকলোৰে মোৰ নিচিনা কপাল নাথাকে নহয়নে জুৰি হয় বাইদেউ আপুনি ঠিকেই কৈছে পৰিয়াল ভাল হলেহে ল'ৰা ছোৱালী ভাল হ'ব তাকেই পলমেই হ'ল এতিয়া উঠোৱেই আৰু তাক কবা সি যাতে পঢ়া শুনাত অকমান মনোযোগ দিয়ে কাৰণ তাৰ ভাল হোৱাটোৱে আমিও বিচাৰো এতিয়া আহিছো দিয়া বাইদেউ আহিছো দিয়া হয় দিনৰ দিনটো বহিলো দেখিছানে আমাক দুজনীক একাপ চাহো নাযাছিলে তামোলখনৰ সৈতেহে বিদায় দিলে পিছে ল'ৰাটোৱে যিহে অনাই বনাই ঘূৰি ফুৰে তাৰ আকৌ ক'ত ৰিজাল্ট ভাল হ'ব কোৱাচোন আমাৰ বাবাৰ দৰে কষ্ট কৰিব পাৰিলেহে হয় দিয়াচোন ৰিজাল্টেহে ক'ব ক'ৰ পানী কলৈ যায় পিছে প্ৰীতমৰ ভাল ৰিজাল্ট পোৱা মিঠাইটো ময়ে আগতে খাব পাম বুলি আশা ৰাখিলো পাবা নিশ্চয় পাবা এতিয়া ঘৰলৈ যাওঁ বোলা বাবা ঘৰত অকলে আছে নহয় বলা বেগেতে যাওঁ আন্ধাৰ হ'বই আৰু গৈ পেলাই বাবাক আকৌ চাহ দিব আছেই নহয় বলা হেৰা শুনিছেনে আজি বাৰু আমাৰ ঘৰলৈ আবেলি কোনোবা আহিছিলে নেকি কোনোবা মানে প্ৰীতমৰ মাক আৰু জুৰি আহিছিলে হয় নেকি কিবা কামত নে কামনো আৰু কি হ'ব বাবাৰ পৰীক্ষা পালেহি নহয় তাকে খবৰ ল'বলৈ আহিছিলে কিবা ক'লে নেকি তেওঁলোকে কিনো ক'ব আৰু গাঁওখনৰ বাকীবোৰৰ দৰে তেওঁলোকেও আমাৰ বাবাৰ গুণগানেই গালে আচ্ছা এটা কথা কওকচোন আমি বাৰু আগৰ জন্মত কিবা পাপ কাম কৰিছিলোঁ নেকি কিয় সুধিলা বাৰু এইটো কথা নহয় মানে ইয়াৰ নিচিনা এজন সন্তান আমাৰ জীৱনলৈ আহিলে যে এবাৰ মোৰ এনেকুৱা ভাৱ হয় ই থকাতকৈ মই সন্তানহীনা হৈ থকাই ভাল আছিলে নেকি মই ভাবিছিলোঁ ই আমাৰ সপোনবোৰ পূৰণ কৰিব কিন্তু ই আমাৰ গোটেই সপোনত চেঁচা পানী ঢালিব ধৰিলে কিমান আৰু গাঁওখনৰ কথা শুনিম নাপায় নহয় এনেকুৱা নোহোৱা নোপোজা কথাবোৰ ক'বলৈ নাপায় তুমি বাৰু এটা কথা জানানে এন্ধাৰ যিমানেই গভীৰ নহওক কিয়
পোহৰে আদিন হ'লেও আমাৰ পদূলি গছকিবই। যোৱা, এতিয়া বহু ৰাতি হ'ল, শুই থাকাকে মন মাৰি আৰু নাথাকিবা। আপুনি শুৱক। ঠিক আছে। মই বাবাক এবাৰ চাই আহোঁগৈ, সি কি কৰি আছেনো। ঠিক আছে, যোৱা। কি কৰিছা তাতে? নাই, এনেই আছো। তই ক'ত যাওঁ? নাই এপাক ওলাই আহিছোঁ। তেন্তে বহ। নয়নক দেখোন আজিকালি দেখা নাপাওঁ। তাৰ দেখোন খবৰে নাই। এই ফোনটো লগাচোন একবাৰ। হেল্ল', নব কচোন কি হ'ল? কিহে ভাই, খবৰে নাই দেখোন তোৰ আজিকালি। মুৰি নাচা কিয় তই? কিহৰ ইমান দুখ হৈছে? এপাক ওলাই আছোন গীতাখন লৈ, তহঁতৰ কদম তলতে আছো। আজি যাব নোৱাৰিম দে ভাই, ঘৰত মানে অকণমান কাম আছে, তহঁতে বেয়া নাপাবি। ছোৱালী নিচিনা তই ঘৰতে সোমাই থাক। ফোন কাট। তই কি যে কৈ থাক, তাৰ এনেই পৰীক্ষাৰ টেনচন। বাদ দি হে যা এখন ল। জীৱন বাটৰ মৰিচিকা খেদি খেদি ভাগৰুৱা মৰুভূমিত বিচাৰি ফুৰো চাদৰ খনি সেউজীয়া জীৱন বাটৰ মৰিচিকা খেদি খেদি ভাগৰুৱা মৰুভূমিত বিচাৰি ফুৰো চাদৰ খনি সেউজীয়া হাজাৰ আশা মৰহি যায় সৰলতা কতেনো হেৰাই সৰলতা কতেনো হেৰাই
বুকুত হেজাৰ সপোন লৈ বহু প্ৰত্যাহ্বানৰ মাজেৰে আগবঢ়া নয়ন আজি সফলতাৰ উচ্চ শিখৰ। দৃঢ় আত্মবিশ্বাস আৰু সততাৰ উপহাৰস্বৰূপ নয়নৰ সফলতাই তেওঁলোকৰ ঘৰখনৰ এন্ধাৰে আৱৰা পদূলিটো পোহৰাই তুলিলে। কিন্তু নয়নৰ ব্যতিক্ৰমী জীৱনটো যেন আবেগৰ নামত হৈ ৰ'ল চিৰদিনৰ বাবে উৎসৰ্গিত।